আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল বহুতেতো আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে চাকৰি পাব কিছুমানে আপোনালোকে গুৱাহাটীত চাকৰিসমূহ কৰিব পাৰিব আৰু গভৰ্ণমেণ্ট চাকৰি হয় সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে কোনটো বিভাগৰ পৰা চাকৰিখিনি আহিছে সকলোখিনি কথা গম পাব আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নিদিব তেতিয়া আপোনালোকে স্কিপ কৰিলে আপোনালোকৰ কথাখিনি গম নাপাব ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চালে ভিডিঅ'টো শেষলৈকে চালেহে গম পাব লগতে ভেকেন্সিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয় মানে 10 পাছৰ পৰা ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ভেকেন্সিখিনিৰ কাৰণে অনলাইন যোগে আবেদনসমূহ কৰিব নতুন চাকৰি মুকলি কৰি দিছে এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে জইন কৰি ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিব যে নিজৰ জিলাত আপোনালোকে চাকৰিখিনি লাভ কৰিব ভেকেন্সিখিনি আছে NF ৰেলৱেৰ এপ্ৰেণ্টিছৰ ভেকেন্সি আছে ৰেলৱে ফালৰ পৰা ভেকেন্সি মুকলি কৰিলে প্ৰায় 5647টাকৈ ভেকেন্সি মুকলি কৰিছে আৰু এই ভেকেন্সিখিনি আপোনালোকে অসম ৰেলৱেৰ পৰা মুকলি কৰিছে নাহিব যে আপোনালোকে চেণ্ট্ৰেল লেভেলৰ পৰা মুকলি কৰিছে কিবা বুলি এই গোটেইখিনি ভেকেন্সি আপোনালোকে অসম ৰেলৱেৰ পৰা মুকলি কৰিছে মানে অসমতে এই ভেকেন্সিখিনি কাৰণে পোষ্টিং লাভ কৰিব কোনকেইটা ডিষ্ট্ৰিক্টত আপোনালোকে পোষ্টিংসমূহ লাভ কৰিব আৰু যিকেইটা ডিষ্ট্ৰিক্টত পোষ্টিং কৰিব সেইকেইটা ডিষ্ট্ৰিক্ট বুলি এপ্লাই কৰিবলৈ বুলি নহয় আপোনালোকে অসমৰ সকলো জিলা সকলো কেন্দ্ৰে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে সেইকেইটা ডিষ্ট্ৰিক্টত চাকৰি কৰিব নিজ বিচাৰে তেন্তে আপোনালোকে গুৱাহাটী মেইন হেড অফিচতো আপোনালোকে চাকৰি কৰিব পাৰিব মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছটো জনাই আছোঁ কোনটো ডিষ্ট্ৰিক্টৰ পৰা কিমান ভেকেন্সি মুকলি কৰিছে বা কোনটো ষ্টেচনৰ পৰা কিমান ভেকেন্সি মুকলি কৰিছে সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব অকণো স্কিপ নকৰিব আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো ঘোষণা কৰিছে 3/12/2023 মানে 24 ডিচেম্বৰ মাহৰ 3 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল ডিচেম্বৰ মাহৰ 3 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত NF ৰেলৱে গুৱাহাটী ফালৰ পৰা ভেকেন্সিখিনি আছে এটাতো নাই প্ৰায় 5647টাকৈ ভেকেন্সি মুকলি কৰি দিছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ কাঠিতাৰ ভেকেন্সি আহিছে আলিপুৰদুৱাৰ ভেকেন্সি আহিছে ৰঙিয়াৰ জংচনৰ পৰা ভেকেন্সি মুকলি কৰিছে মানে এইবিলাক অসমৰ এইবিলাক ষ্টেচনৰ নাম হয় এইবিলাক ডিষ্ট্ৰিক্টত আপোনালোকে চাকৰি লাভ কৰিব পাৰিব মানে ষ্টেচন মানে কি অকল যে আপোনালোকে সেই ষ্টেচন চাকৰি কৰিব পাৰে তেনে নহয় আপোনালোকৰ সেই যিমান ষ্টেচনৰ আণ্ডাৰত পৰে যিমানখিনি ডিভিজনৰ আণ্ডাৰত যিখিনি ষ্টেচন পৰে সেই ষ্টেচনখন মানে আপোনালোকে চাকৰি লাভ কৰিব সো আপোনালোকে অসমৰ প্ৰায়কেইখন ডিষ্ট্ৰিক্টতে আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে যদি আপোনালোকে সেই ডিষ্ট্ৰিক্টত আবেদন কৰিব নিবিচাৰে বা আপোনালোকে যদি ভাবে যে মই গুৱাহাটীত চাকৰি কৰিম তেতিয়া আপোনালোকে গুৱাহাটী হেড কোৱাৰ্টাৰ কাৰণে চাকৰিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব ডিব্ৰুগড় ৱৰ্কশ্বপৰ কাৰণে মুকলি কৰিছে ডিব্ৰুগড় ৱৰ্কশ্বপ মানে কি ডিব্ৰুগড় ৱৰ্কশ্বপ যিমানখিনি ডিব্ৰুগড় ডিভিজনৰ আণ্ডাৰত ৰেল ষ্টেচন পৰে সেই সকলোতে আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰিব সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল সো আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে আৰু কোনটো ডিভিজনৰ কাৰণে কিমানকৈ ভেকেন্সি মুকলি কৰিছে তাত সম্পূৰ্ণ ডিটেইলছ আছে লগতে ভেকেন্সিখিনি অল আছাম মিলে প্ৰায় 5647টা ভেকেন্সি মুকলি কৰিছে এটাটা ভেকেন্সি নহয় কাৰণ 5600 ভেকেন্সি এটাটা ভেকেন্সি কেতিয়াও হ'ব নোৱাৰে কাৰণ 5600 ভেকেন্সি বহুখিনি ভেকেন্সি হয় সো আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু হেড অফিচৰ কাৰণে কিমান ভেকেন্সি মুকলি কৰিছে মই সেইটোও জনাই আছোঁ হেড অফিচৰ কাৰণে ভালেখিনি ভেকেন্সি মুকলি কৰিছে হেড অফিচৰ কাৰণে মুকলি কৰিছে 661টা ভেকেন্সি এটাটা নাই প্ৰায় 661টা হেড অফিচৰ কাৰণে মুকলি কৰিছে আৰু লগতে ইয়াত এটা কণ্টেক্ট নম্বৰ দিছে তেওঁলোকক আপোনালোকে সুধি মেলি ল'ব পাৰিব যে কিবা আপোনালোকৰ নজনা থাকে এপ্লাই কৰোঁতে তেওঁলোকক সুধি মেলি ল'ব পাৰিব সো আপোনালোকে কণ্টেক্ট কৰিব তেওঁলোকৰ অফিচিয়েল নাম্বাৰ হয় সো অফিচিয়েল নাম্বাৰ হয় যে অফিচিয়েল টাইমত আপোনালোকে কল কৰিব আৰু লগতে এই ভেকেন্সিখিনিৰ কাৰণে এজ লিমিটটো আপোনালোকৰ দিয়া আছে 15 পৰা 24 বছৰ পৰ্যন্ত লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব যদি আপোনালোকে ৰিজাৰ্ভেশ্যন কেটেগৰীত পৰে যেনেদৰে আপোনালোকে যে SC STত পৰি যায় তেতিয়া আপোনালোকে 5 বছৰ কৰি ৰিলেক্সেশ্যন লাভ কৰিব মানে 29 বছৰলৈকে আবেদন কৰিব পাৰিব যদি আপোনালোকে OBC হয় তেতিয়া 3 বছৰ ৰিলেক্সেশ্যন পাব মানে 27 বছৰলৈকে আবেদন কৰিব পাৰিব PWD BDL আপোনালোকে 10 বছৰ কৰি ৰিলেক্সেশ্যন পাব মানে 34 বছৰলৈকে আবেদন কৰিব পাৰিব যদি আপোনালোকে PWD OBC বা NCL হয় তেতিয়া আপোনালোকে 13 বছৰ কৰি ৰিলেক্সেশ্যন লাভ কৰিব যদি আপোনালোকে PWD SC SC হয় তেতিয়া আপোনালোকে 15 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন লাভ কৰিব মানে 39 ইয়াৰ্ছ পৰ্যন্ত আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড আবেদনসমূহ কৰিব পাৰে আৰু ডিটেইলছ এডভাৰটাইজমেণ্টৰ মই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপোনালোকে ডাউনলোড কৰি চাই ল'ব পাৰিব আৰু মই আপোনালোকক জনাইছোঁ ইয়াত কাৰণে মই চাইছোঁ মই মানে চাই পেলাই আপোনালোকক জনাইছোঁ ইয়াত কাৰণে আপোনালোকে 10 পাছৰ পৰা ভেকেন্সি পাব আপোনালোকে যদি ভালদৰে চাই তেতিয়া দেখিব যে 10 পাছৰ কাৰণে বেলেগ ভেকেন্সি আছে 12 পাছৰ কাৰণেও ভেকেন্সি দেখিবলৈ পাব লগতে যদি আপোনালোকে ITI কৰিছে তেতিয়া তেওঁলোকৰ কাৰণেও বেলেগ ভেকেন্সি দেখিবলৈ পাব মানে প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ ভেকেন্সি আপোনালোকে দেখিব পাব আৰু এই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকৰ 100 টকাকৈ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব যদি আপোনালোকে UR হয় বা OBC MBC তেতিয়া আপোনালোকে 100 টকা ফিজ পে'মেণ্ট কৰিব লাগিব বাকী সকলো কেটেগৰী ফিমেলে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে
বাকী SC SC টো ফিজ পেমেন্ট কৰিব নালাগে মনলি জেনেৰেল আৰু OBC মেল কিন্তু সেই ভেকেন্সিখিনিৰ কাৰণে ফিজ পেমেন্ট কৰিব লাগিব আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে NFLA অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব নাইবা মই ভিডিও ডেসক্ৰিপচনৰ লিংকত দিয়া থাকিব সেই লিংকত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদন কৰিবলৈ কি কি ডকুমেন্টছ লাগিব সম্পূৰ্ণ ডিটেইলছ লিখা আছে সো আপোনালোকে ভালদৰে চাই ল'ব পাৰিব কি কি ডকুমেন্টছ লিখা আছে আৰু ইম্পৰ্টেন্ট ডেটৰ কথা যে মই ক'ব যাওঁ 4 নৱেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো দিয়া আছে 3 ডিচেম্বৰ তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ভিডিওটো ভাল পালে ভিডিও লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত আপোনালোকে জয়েন বা ফলো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আজিলৈকে পুনৰ ভিডিওত লগ পাম